হাই গাইজ, কি খবৰ আপোনালোকৰ? মই আশা কৰিছোঁ আপোনালোকৰ ভালেই আৰু মোৰো ভালেই। সিদিনাখন যে বজাৰ কৰিছিলোঁ আপোনালোকতো কাপোৰখিনি দেখুওৱা হোৱাই নাই, সেয়েহে মই আজি কাপোৰখিনি দেখাম। এয়া দুদিনৰ পিছত দেখুৱাবহে পাৰিছোঁ দেই। এয়া চাওক, বেটাৰ কাৰণে কৰিলোঁ, আমাৰ কাৰণে নহয়। এয়া জাম্পাৰ এটা এইটো আনিছোঁ, এইটো 400 লৈছে। জখলা বন্ধা এম বজাৰৰ পৰাই আনিছোঁ, এইটো 400 লৈছে। এয়া আপোনালোকে চাওক, মই বেছি শ্বপিং কৰা নাই, লাহে লাহে কৰি আছোঁ আৰু এটা দুটাকৈ কৰিছোঁ। একেমুঠত কৰাটো সম্ভৱ নহয়। ভালেই আছে, কাপোৰটোৰ সৈতে ভাল। এই চাওক আপোনালোকে, এয়া ভাল আহিছোঁ। একেলগে বজাৰবোৰ কৰা যিহেতু সম্ভৱ নহয়, এজন এজনৰ কৰিছোঁ। আপোনালোকক পিছত জনাম আৰু। এইটো টুপিটো লৈছোঁ, এইটো 300 লৈছে। চাই থাকক, টুপিটো বহুত কোমল, ভাল, বহুত চফ্ট আৰু মানে বহুত ধুনীয়া। বেটাৰ আছিলে আগতো, থাকিলেও এইটো ভাল লাগিল কাৰণে কিনিছোঁ। আৰু সৰু সৰু ল'ৰা ছোৱালীটো মানে যিমান থাকক কিনিবলৈ মন যায়, সেইবাবে বেটাৰ কাৰণে টুপিটোও ল'লোঁ। ঘৰত 4টামান টুপিয়ে আছে, কিন্তু এইটো বহুত ধুনীয়া লাগিল, সেয়েহে আৰু ক'ৰবাত যাবলগীয়া হ'লেও মানে বহুত ধুনীয়া আৰু পিন্ধি যাবৰ কাৰণে, একদম বিৰাট চফ্ট কোমল হয়। এইটো এটা কিনিলোঁ। আৰু এইটো এটা পেণ্ট দুটা কিনিছিলোঁ। আৰু এটা আছে, এইটো 300 লৈছে পেণ্টটো, মানে 299 টকা, 300 ধৰক, এটকা কম যিহেতু। এম বজাৰৰ কাপোৰ সকলোৱে জানেই, বহুত ডাঠ আছিলে, ভাল পেণ্টটো, ঠাণ্ডাত মানে পিন্ধিবলৈ বহুত ধুনীয়া। এইটো এটা, এইটো লৈছিলে 250। এই চাওক, এয়া এইটো অকণমান পাতল, এইটো অকণমান ডাঠ, ব্লু ৰঙৰটো অকণমান ডাঠ আৰু এইটো অকণমান পাতল। এনেই ভালেই আৰু পিন্ধিবলৈ ধুনীয়া আছিলে। এয়া চাওক আপোনালোকে, এইটো এটা কিনিছোঁ, হাত দীঘল বেটাৰ, ফুল ডিঙি আৰু হাত দীঘল। এইটো 300 লৈছিলে, বহুত ধুনীয়া আছিলে। 99 আৰু 299, বহুত ধুনীয়া আছিলে কাপোৰকেইটা। আৰু জোতা এযোৰো যিহেতু লৈছোঁ, পাপায়েকক ক'লোঁ বোলো জোতাযোৰ অকণ দিয়াচোন। এয়া দিছে, হাজবেণ্ডে মোক এই জোতাযোৰ দিছে। দেখাম আপোনালোকক, চাওক, এই জোতাযোৰো বহুত ধুনীয়া, কিন্তু লাইট জ্বলে, বেটাৰ কাৰণে ভাল আৰু 11 নম্বৰ হয়। সৰু, প্ৰথমত যোৱাযোৰ সৰু, এতিয়া এইযোৰ মই চাই দিলোঁ বোলো নাই, ডাঙৰ অকণমান লোৱা যিহেতু অকণমান মানে সোনকালেই ডাঙৰ হয়, এইযোৰ 400 লৈছিলে, 399, বহুত ধুনীয়া লাগিছিলে। ইমানেই আজি বজাৰ কৰিলোঁ। এয়া এইকেইটাই কৰিলোঁ, লাহে লাহে বজাৰ মানে এটা দুটাকৈ কৰিছোঁ। এতিয়া মোৰ আছে, কিছুমান ওলাব পাপাৰো। এয়া চাওক, এই আমাৰ আকৌ এতিয়া মই গা পা ধুই আপোনালোকক মই কি কি বেটাৰ কাৰণে আনিলোঁ সেয়া দেখুৱালোঁ। এতিয়া আমি বেটাৰ স্কুলত এডমিশ্যন দিবৰ কাৰণে ফৰ্ম আনিবলৈ যাম। এয়া চাওক, এতিয়া ফৰ্ম আনিবলৈ যাম। চাই থাকক, এয়া এতিয়া এইফালে দেউতা, এয়া আমি এতিয়া এইখন বেটাৰ স্কুল, এই স্কুলতহে আপোনালোকক লগ পাইছোঁ। এইখনেই হ'ল বেটাৰ স্কুল, ইয়াতে দিম বুলি ভাবিছোঁ আৰু এতিয়া ফৰ্ম নিবলৈ আহিছোঁ। এয়া ল'ৰা ছোৱালী ছুটি হৈছে, সৰু সৰু ল'ৰা ছোৱালী যিহেতু 11:45 ছুটি হয়। আৰু বাইদেৱে আমাক ধুনীয়াকৈ কথাবোৰ বুজাই দিছিলে ভিতৰত। এয়া অকণমান সময় তাতে ৰখি আছিলোঁ, যিহেতু ল'ৰা ছোৱালী ছুটি দিছে, সৰু সৰু ল'ৰা ছোৱালী। এয়া অকণমান ভিৰ হৈছিলে, এয়া চাওক, এতিয়াহে আমি এয়া যাম। এয়া
এইগৰাকী বাইদেউ হয়। এইফালে এয়া গাৰ্জেন ৰখি আছে, ষ্টুডেণ্ট ৰখি আছে। এগৰাকী এয়া এখন স্কুল সুধিছে বাইদেউ ক'ত লগ পোৱা যাব। কৈছে দেখাই দিলে। এইফালে গাড়ী ৰখি আছে, স্কুলীয়া গাড়ী। এয়া স্কুলৰ পৰিৱেশটো ভালেও আছে বাৰু। মই অকণমানহে ভিডিঅ' কৰিছোঁ, একেবাৰে অকণমান কৰিছিলোঁ। এয়া বিমলা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল জখলাবন্ধা। এয়াই সম্পূৰ্ণ বাইদেউজনীয়ে ধুনীয়াকৈ আমাক কথা ইমান ধুনীয়াকৈ বুজাই দিলে। সেয়া আমি তাৰ পৰা আহি এয়া বাহিৰতে আছোঁ। বেটাক উঠাই আছে, বেটা বাইকত বহি আছে। এয়া মই এয়া সন্মুখৰকে তাৰ পৰা আহি আমি হাটবোৰত এয়া ক'লে কিবা এটা খাই যাওঁ। এয়া ইয়াতে সোমাই হোটেলত এয়া খাই ল'লোঁ। এয়া বেটাই কৈছে মই এইবোৰ নাখাওঁ, চিপছে খাম। সেই গতিকে তেওঁক চিপছটো দি দিলোঁ আৰু আমি এয়া পৰঠা খাইছোঁ। পৰঠাতে এয়া ঘুগুনি, এইফালে চাটনি, ধনিয়া চাটনি, আৰু এইফালে বুটৰ ঘুগুনি, এনেদৰে খালোঁ। আজিলৈ আহিছোঁ, বাই বাই। হাই গাইজ, কি খবৰ আপোনালোক?